হেল্ল' ষ্টুডেণ্টছ, তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব? নিশ্চয় তোমালোকে গম পাইছা যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে যে 20 এপ্ৰিলত মেট্ৰিকৰ ৰিজাল্ট দিব বুলি। সঁচাই মেট্ৰিকৰ ৰিজাল্ট 20 এপ্ৰিলত দিব নেকি? আজিৰ এই ভিডিঅ'টোত তোমালোকে আচল খবৰটো গম পাই যাবা। আৰু মেট্ৰিকৰ ৰিজাল্ট সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছে আজিৰ এই ভিডিঅ'টোত তোমালোকক জনাই দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা। আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পোনপটীয়াকৈ পাই থাকা। 20 এপ্ৰিলত মেট্ৰিকৰ ৰিজাল্ট দিব বুলি ইয়াৰ ওপৰত ময়ো ভিডিঅ' এটা বনাইছিলো, সেইটো সম্পূৰ্ণ মিছা। বৰ্তমান তোমালোকে যদি গুগলত চাৰ্চ কৰা SSLC ৰিজাল্ট 2025 তোমালোকে তাত পাবা যে ডিৰেক্টলি দিয়া আছে মেট্ৰিকৰ ৰিজাল্ট 20 এপ্ৰিলত দিব বুলি। একচুৱেলি গুগলত চাৰ্চ কৰাৰ লগে লগে মেট্ৰিকৰ ৰিজাল্ট 20 এপ্ৰিলত দিব বুলি যে এনেকুৱা আহে তো সেইবিলাক কিন্তু সম্পূৰ্ণ মিছা। যিবিলাক ৱেবছাইটত আহে সেইবিলাক ৱেবছাইট কিন্তু থাৰ্ড পাৰ্টি ৱেবছাইট হয়, সেইবিলাক মিছা ৱেবছাইট হয়। আৰু অফিচিয়েল ৱেবছাইটত কিন্তু 20 এপ্ৰিলত মেট্ৰিকৰ ৰিজাল্ট দিব বুলি এনেকুৱা ধৰণৰ কোনো নটিফিকেশ্যন নাহে আৰু তাৰ পৰাই কিন্তু AI কপি কৰিছে। ইয়াত তোমালোকে চাব পাৰিছা যে results.shiksha এইটো হ'ল ৰিজাল্টৰ কিন্তু অফিচিয়েল ৱেবছাইট আৰু একেবাৰে তলত তোমালোকে চাব পাৰিছা আসাম SSLC ক্লাছ 10 results 2025 to be announced soon। তোমালোকে কিন্তু results.shiksha নামৰ অফিচিয়েল ৱেবছাইটত গৈ পেলাই চেক কৰিব পাৰা, তাত কিন্তু 20 এপ্ৰিলত মেট্ৰিকৰ ৰিজাল্ট দিব বুলি উল্লেখ নাই। এনেকুৱা ধৰণৰ অফিচিয়েল আৰু কেইটামান ৱেবছাইট আছে, তোমালোকে চেক কৰিব পাৰা। এতিয়া কথাটো হ'ল যে বাকী কেইটা ৱেবছাইটত মেট্ৰিকৰ ৰিজাল্ট 20 এপ্ৰিলত দিব বুলি উল্লেখ আছে, কিন্তু অফিচিয়েল ৱেবছাইটবোৰত উল্লেখ নাই কিয়? কাৰণ অফিচিয়েল ৱেবছাইটবোৰত কোনো ধৰণৰ ফেক নিউজ নিদিয়ে। তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব সেইটো কিন্তু অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে নিজেও নাজানে, কাৰণ যিদিনা ৰিজাল্ট দিব সিদিনা ৰাতিপুৱা টুইট কৰি জনাই দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মেট্ৰিকৰ ৰিজাল্ট যিদিনা দিব তাৰ আগতে কিন্তু তোমালোকে কোনো ধৰণৰ অফিচিয়েল নিউজ বা নটিফিকেশ্যন নাপাবা। আৰু বৰ্তমান যে মেট্ৰিকৰ ৰিজাল্ট 20 এপ্ৰিলত দিব বুলি ৱেবছাইটবিলাকত উল্লেখ আছে বা উপলব্ধ আছে, এনেকুৱা ধৰণৰ ভুৱা নিউজবিলাক তোমালোকে মেট্ৰিকৰ ৰিজাল্টৰ আগ পৰ্যন্তলৈকে পাই থাকিবা, কিন্তু তোমালোকে সেইবিলাকলৈ মন নিদিবা।